জানমাৰী চানি সহযোগ কৰিছে হাইড এণ্ড চিক ক্লাছিক। প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে, কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে, নতুনৰে ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন, তোমাতেই জীৱন অনুপম। চাঁদনী 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 মনৰ ন ছোৱালী ন? আপুনি নিজৰ পৰিচয় নিজে দিবলগীয়া হোৱা সমান কষ্ট নাই। বৰুৱা দা, অ বৰুৱা দা, নকয় সি কিয় হয় মই কোন? পগলা হলা নেকি? এনেকে বাৰে বাৰে ইয়ালৈ কিয় আহিবলৈ লৈছা? চাওক ফুকন ছাৰ, মই কথা চথা এইবোৰ লুকুৱাব নাজানো। নাই, মোৰ এটা সন্দেহ হৈছে। কোনদিনা? মনে পইচা বিচৰা কথাটো যে কবলৈ মই বছৰৰ ওচৰলৈ আহিছিলো, এই যে এইটো দেখোন বহুত দিনৰ কথা। কিন্তু তেতিয়া পৰাই মনৰ খুৰধৰণি মাৰো বুলি ভাবো। বছক সোধাই নহয় নহয়। মোকে কোৱা, খুৰধৰণি বেকগ্ৰাউণ্ডটো শেষ কৰা। সিদিনা মই ওপৰত এজনী মানুহৰ মাত শুনিছিলো। কোন আছিলে মানুহজনী? আপুনিও নাজানে চাগে ন? মই বছকে সুধি আহো। মাতটো চিনাকি চিনাকি লাগিছিলে মোৰ। সুধি আহো ৰ'ব হা। ৰবাহে অকৰাটো, সেইটো কথা আৰু বছক সুধিব লাগে নেকি? কাম কৰা দিদিজনীৰ মাত আছিল আকৌ। কাম কৰা দিদিয়েই যদি তেনেকে চিঞৰিছিল কিয়? তাই দিনতে মালটো দি দিয়ে, তাৰপিছত চিঞৰ বাখৰ কৰি থাকে। আৰু এটা কথা বুজা নাই। আকৌ কি হ'ল? বছৰ ইমান টকা, তথাপি এনেকে সপ্তাহৰ মূৰে মূৰে ঘৰ সলাই থাকে যে। বাপ্পা তুমি যিটো বিজনেছ কৰি আছা সেইটো পাহৰি গলা নেকি? বছে ভিতৰাকে যিটো কাৰবাৰ কৰে সেইটো কাৰবাৰৰ কাৰণে এখন ঠাই বেষ্ট নহয়, চিকিউৰিটি কথা আছেতো। সেইটো বুজিছো, কিন্তু মানুহজনী সঁচাকে কাম কৰা দিদিয়ে আছিল নে? নহয় মানে। কোন মানুহ? কি হ'ল নকলি যে? এওঁনো কি কব আৰু, এওঁ মানে নতুনকে ছোৱালী এজনীৰ প্ৰেমত পৰিছে। ছোৱালীজনী কিন্তু লোকৰ ঘৰত কাম কৰা দিদি। দিদি হ'ল কি হ'ল? প্ৰেমত পৰিব নোৱাৰি নেকি? ভাল পাব নোৱাৰি নেকি? পাৰ, প্ৰেমত কি বিয়াও পাতিব পাৰো। কিন্তু মই তোক কৰিবলৈ দিয়া কামটো নকৰি ইয়াত কি কৰি আছো? ছাৰে তোমাক কি কাম কৰিবলৈ দিছিলে? কৰি নিদিয়া কিয়? এনেকেইতো বেকগ্ৰাউণ্ডটো বেয়া কৰা তুমি। মই কোনটো কাম কৰিম? এইপিনে মালিকনীক বিচাৰিবলৈ কৈছে, বছে দিছে নতুন ছাৰে মানে অফিচৰ কাম। কোনটো কৰিম মই? সেইটো কিন্তু হয় ছাৰ। বুজিছো, কিন্তু আপোনালোকে ইয়াতে কি কৰিছে? আমি মানে আমাৰ এইটো কোম্পানীৰ চাইট হয়, তাকে কনষ্ট্ৰাকচনৰ কাম আধা হৈ আছে। আমাক চেক কৰিবলৈ পঠালে, তাকে চেক কৰিব আহিছো মানে বেকগ্ৰাউণ্ডটো। আপোনালোক দুজনে ফাঁকি দিয়া নাইতো? ফাঁকি দিছো যদি ওপৰতল চেক কৰি চাওক। যাওক ছাৰ, ওপৰতো আধা কাম হৈয়ে আছে আৰু মাথো বেৰ দি মানে হেৰি কৰি থৈছে, বাকী চব আধা। ঠিক আছে, হীৰা বৰুৱা যদি কিবা খবৰ পায় আপোনালোকে জনাব। আহা। তুমি মানে তোমাৰ এই চবৰ কাৰণে। আচ্ছা,
আপোনালোকৰ নতুন মালিকক মোৰ লগ পাব লগা আছে অলপ কথা আছে এইটোৱে কেতিয়াবা হাৰ্ট এটেক কৰাই মাৰিব চাহ দিছো আহক আহক বোৱাৰীয়ে চাহ বনাইছে খাওঁ কালি শপত আপুনি এতিয়াও মনে মনে আছে যে জোৱাই এই মানুহটোক সোনকালে ঘৰৰ পৰা উলিয়াওক হলে কিন্তু নহলে কি আহক দাদা চাহ খাওঁ তুমি খোৱা মোৰ খাবলৈ মন নাই মোৰ লগত খাবলৈ মন নাই নেকি কিন্তু এতিয়াৰ পৰাতো আমি চাহ ভাত একেলগে খাব লাগিব এতিয়াৰ পৰা একেলগে খাব লাগিব মানে তাৰ মানে আমাৰ বোৱাৰীয়ে কথাবোৰ অলপ কমকৈ বুজি পায় ন ৰবহে অহাৰ পৰা দেখিছো আমাৰ বোৱাৰী কৰি আছে কোননো আপুনি তোমাৰ পেহা হহু কি দেউতা কোননো ইমানটো আৰে কলোৱে দেখোন তোমাৰ হ'ব তুমি চাহ দিয়া চাহ খোৱা তুমি কিন্তু দেউতা মই তোমাক চাহ দিবলৈ কৈছো নহয় দিয়া নিজৰ ঘৰৰ ডাইনিঙত বহি চাহ খোৱা মজাই বেলেগ পেহী আহক চাহ খাওকহি কি হল এনেকৈ ভিলেইন দেখাটোৰ উচব খাই উঠিলা যে নহয় মানে মই কিবা এটা ভাবি আছিলো কাৰ কথা ভাবি আছিলা দাদাৰ কথা দাদাই মনত বহুত কষ্ট পাইছে একো নহয় অলপ দিনৰ পিছত আমি যেতিয়া ঘৰ ওলামগৈ দাদাই সকলো পাহৰি যাব অলপ দিনৰ পাছত ঘৰ ওলামগে মানে মইতো আৰু ঘৰলৈ ঘূৰি যাম বুলি অহা নাই নাযাওঁ মই হবলৈ যাম ধেমালিহে কৰিছো মই বাদ দিয়া অসমৰ কথা আমি ইয়াতে নিজকে সেটেল কৰিব লাগিব চোৱা ফুলৰ শয্যা নিশা কইনাই দৰাই খাবৰ কাৰণে গাখীৰ আনিব লাগে আৰু ইয়াত কোনে আনিব লগা হৈছে so sorry আচলতে ইয়াত ক'ত কি বস্তু আছে মই একোৱে নাজানো sorry please নেন্নু নিন্নু প্ৰেমিষ্টো নানু এইটো আকৌ তুমি কি কৈছা I love you তেলেগুত কৈছে I love you too তুমিও তেলেগু শিকিব লাগিব তুমি শিকালে নিশ্চয় শিকিম তেনেহলে I love you too তেলেগুত কোৱাচোন নাজানো নহয় তুমি শিকালেহে পাৰিম নেনো কুন্দ্ৰা নিন্নু প্ৰেমিষ্টো নানু কোৱা নেনু কুন্দ্ৰা কুন্দ্ৰা প্ৰেমিষ্টো নানু প্ৰেমিস্তনানু নেনু কুন্দ্ৰা নিন্নু প্ৰেমিস্তনানু বাহ প্ৰথম দিনাই সুপাৰ সুপাৰ হা শুয়ে আছা যে ডিউটিলৈ নোযোৱা নেকি নাযাওঁ আজি এসপ্তাহ ধৰি তুমি ডিউটিলৈ যোৱা নাই তোমাৰ গা বেয়া হৈ থকা হৈছে নেকি নাই ঠিকেই আছো তেনেহলে ডিউটিলৈ যোৱা নাই কিয়
বৰুৱা বংশৰ জোৱাইটো হৈ মই চিকিউৰিটি গাৰ্ডৰ ডিউটিলৈ কেনেকৈ যাওঁ জান चांदनी चांदनी আমাৰ তিনিটাৰ चांदनी শুয়ে আছা যে ডিউটিলৈ নোযোৱা নেকি নাযাওঁ আজি এসপ্তাহ ধৰি তুমি ডিউটিলৈ যোৱা নাই তোমাৰ গা বেয়া হৈ থকা হৈছে নেকি নাই ঠিকেই আছো তেনেহ'লে ডিউটিলৈ যোৱা নাই কিয় বৰুৱা বংশৰ জোৱাইটো হৈ মই চিকিউৰিটি গাৰ্ডৰ ডিউটিলৈ কেনেকৈ যাওঁ জান অসমত তোমাৰ নামত কোটি টকাৰ সম্পত্তি আছে ইমান টকাৰ সম্পত্তিৰ মালিকনী মোৰ ৱাইফ তাৰ পাছত মই সাধাৰণে চিকিউৰিটি গাৰ্ডৰ চাকৰিটো কেনেকৈ কৰোঁ কোৱা তুমি কি কৈছা এইবোৰ সেইবোৰ চব দাদাৰ সম্পত্তি তাৰ 1 টকাও মোক নালাগে কাইনি নেনো চুইটি কি কৈছা ধেমালি কৰিছো মোকো তোমাৰ দাদাৰ সম্পত্তি নালাগে নিজৰ দমত সুখী কৰিম তোমাক నేను నిన్ను ప్రేమిస్తానన్ను I love you too. দাদা আৰু মনহঁতক ভালদৰে ৰাখিবা মনৰ বাবে দাদাই কষ্ট পাই আছিলে এতিয়া মোৰ বাবেও দাদাই কষ্ট পায় আজি 6 মাহ ধৰি দাদাৰ মাত নুশুনাকৈ কেনেকৈ আছো সেইটো মাত্ৰ মইহে জানো মই সহ্য কৰিব পাৰিম এওঁৰো কষ্ট হৈছে ইমান কম পইচাৰে ইয়াত চলিবলৈ কষ্ট সেইকাৰণে ময়ো চাকৰি বিচাৰিছো এওঁ গম নোপোৱাকৈ চাকৰি পালে মই ছাৰপ্ৰাইজ দিম ময়ূৰ কি হৈছে তোমাৰ একো হোৱা নাই মোৰ তুমি ক'লেই হ'ব নেকি কি হৈছে কোৱা কুৰ্মীৰ পৰা লোৱা 50,000 টকা বিচাৰি সকলোৰে সন্মুখত সি মোক অপমান কৰিছে কুৰ্মী মানে তোমাৰ লগত যে চাকৰি কৰা সেই ল'ৰা কিন্তু তেওঁৰ পৰা তুমি টকা ধাৰলৈ লৈছিলা কি যোৱা 6 মাহে কেৱল দৰমহা টকাৰে চলি আছো বুলি ভাবিছিলা নেকি এই 50,000 সেই 6 মাহতে লোৱা টকা মন গৈছে 50,000 টকা তাৰ মুখলৈ মাৰি পঠিয়াম কিন্তু ইমানবোৰ টকা পাম ক'ত দৰমহা টকাকেইটা মাহটোৱে চলিবলৈ নিমিলে ধৈৰ্য ধৰাচোন আমাৰ অভাৱবোৰ খুব সোনকালে পূৰণ হৈ যাব কিন্তু কেনেকৈ ৰাইট শেষ হ'ব যদিহে তুমি দাদাক ফোন এটা কৰা কি তুমি তোমাৰ দাদালৈ ফোন কৰা আৰু তেওঁক আমাৰ কণ্ডিশ্যনটোৰ কথা কৈ দিয়া তেওঁ একাউণ্টত পইচা নিশ্চয় ভৰাই দিব তুমি কি কৈছা এবাৰ ভাবিছানে বহুত ভাবি চিন্তিয়ে কৈছো কি কৰিছা ময়ূৰ লোৱা এইটোৱে লোৱা নাপাতো মই ফোন লগাই দিছো তুমি কথা পাতা অসমৰ পৰা গুচি অহা দিন ধৰি দাদাৰ লগত মোৰ কোনো কণ্টেক্ট নাই তেনেস্থলত কণ্টেক্ট নাই কিন্তু এতিয়া কৰা দাদাক আমাৰ প্ৰব্লেমবোৰ কোৱা কথা পাতা লোৱা নাপাতো মই চোৱা ময়ূৰ মই জবৰ কাৰণে এপ্লাই কৰিছো কি তুমি জব কৰিবা কি জব কৰিবা তুমি মই সলভ কৰিম মই জব কৰিম সব সলভ হৈ যাব চুপ মই গোটেই বেলেগ মতা মানুহৰ লগত একেটা অফিচত দিনটো থাকিবি হা তোক কৈছো মই এৰি দিয়া প্লিজ বেলেগ ল'ৰাৰ লগত প্ৰেম কৰিবি মোক ঠগিবি কি কৈছা ময়ূৰ মই তোমাৰ কষ্ট কমাবলৈহে চুপ মোৰ কষ্ট মই নিজেই কমাম মই কষ্ট কমাবলৈ আহিছে জুৱা খেলি অভাৱ নাইকিয়া কৰিবা তুমি মগজুত ভাবিব পৰা শক্তিখিনিও নাইকিয়া হৈ গৈছে নেকি তোমাৰ মগজুত কথা ক'লে মই পাওঁ তুমি যোৱা তোমাৰ পইচা 2 মিনিটৰ ভিতৰত ঘূৰাই দিম যাবলৈ কৈছো নে ফোন কৰ ককাইৰক নকৰো শুনা আমি মেনেজ কৰিব পাৰিম দৰকাৰ হলে মই ছাৰক কম ফোন কৰিবলৈ কৈছো নে নাই ককাইৰক নকৰো বুলি কৈছো নে নাই মই
চন্দ্ৰিকা 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 কি হৈছে তোমাৰ চৰি এইকেইদিন মই তোমাক কষ্ট দি থকাৰ কাৰণে এনেকুৱা হৈছে ন আই এম এক্সট্ৰিমলি চৰি এনে নিজকে কিয় দুখ দি আছা সেইবোৰ মই একো চিন্তা কৰা নাই তেন্তে বমি কিয় কৰিছা তুমি এইকেইদিন ভালকৈ খোৱা বোৱা কৰা নাই ন গেছ হৈছে তোমাৰ ৰবা মই গেছৰ টেবলেট লৈ আহোঁ গেছ হোৱা নাই অ' তেন্তে বমি কিয় কৰিছা গেছৰ টেবলেট আনিবলৈ মোৰ ওচৰত পইচা আছেতো মেডিচিন নালাগে এবাৰ গাইনী ডক্টৰ এজনৰ ওচৰলৈহে যাব লাগিব কিয় আই ফিল আই এম প্ৰেগনেণ্ট কি Cheers. দস্তি চানা চিগাৰেট কিবা আনা ছেকেণ্ডটো হ'বলৈ 5 মিনিটমান লাগিব আহি আছে এতিয়া এনেকৈ খাই দিয়া আচ্ছা চন্দ্ৰিকা আহিলে কি ক'ব লাগিব মনত আছে নহয় টেনশ্যন নল'বা দস্তি তোমাৰ মোৰ দস্তি ইয়াৰ নহয়তো অসমৰ হয় একে জেগাতে কথাত বহুৱাই দিম তাইক আৰে একে ঢুকতে শেষ কৰি দিলা যে মদ মই লাহে লাহে খাই বেয়া পাওঁ দস্তি তুমি কি ভাবা ভাবি যে ঘৰৰ পৰা টকা আনিবলৈ বাধ্য কৰাম মই তাইৰ ইমান টকা থাকোঁতে মই কিয় কষ্ট কৰিম আৰু ভনীয়েক প্ৰেগনেণ্ট দায়িত্ব আছেনে নাই ককায়েকৰ এইটোতো আছে কিন্তু ভাবি যে ককায়েকক নকয় লাষ্ট বাৰ কাৰণে চাম যদি তাই নকয় মই নিজেই কম কিন্তু তাই কোৱা হ'লে ভাল আছে মালটো বহুত আহিলেহেঁতেন দোস্ত কামটো কৰোঁতে অলপ সাৱধান ভাবিজি যেদি নহ'লেনো ককায়েকৰ ইমান সম্পত্তি থকাৰ স্বত্তেও প্ৰেগনেণ্ট গাৰে প্ৰাইভেট জব কৰেনে মগজ কেনেকৈ চিধা কৰিব লাগে মই জানো কোৱা তুমি ময়ূৰ ময়ূৰ তুমি মদ খাইছা বিষ খাব লাগিছিল কিন্তু নাপালো সেইকাৰণে মদ খাইছো ময়ূৰ তোমাৰ নিচা হৈছে নাই হোৱা মোৰ নিচা ডিঙিলৈকে ধাৰত পুট খাই থকা মানুহৰ নিচা হ'ব নোৱাৰে কিমান ধাৰ আছে তোমাৰ 50,000 টকাহে আছে তাকো তুমি কুৰ্মীৰ পৰা লৈছা না ভাবিজি না 50,000 নহয় 3.5 লাখ কি ময়ূৰে মোৰ পৰা এতিয়ালৈকে 3.5 লাখ টকা ধাৰত লৈছে এওঁ নিচাত থকাৰ কাৰণে সুবিধা নল'বা কুৰ্মী তোমাৰ পৰা ময়ূৰে মাত্ৰ 50,000 টকা লৈছিলে 3.5 লাখ হ'লগৈ নেকি কুৰ্মী 50,000কৈ 4 বাৰ আৰু সৌ সেইদিনা এবাৰ 1.5 লাখ টোটেল 3.5 লাখ ৰাইট তুমি ইমান টকা কিয় লৈছিলা ফূৰ্তিত লোৱা নাই এজেগাত পইচা পাম বুলি ভাবিছিলো কিন্তু লষ্ট খালো ক'ত তুমি পইচা লগাইছিলা জুৱাত কি লষ্ট খালো আমাৰ বেবিটোৰ ফিউচাৰত যাতে অভাৱ নহয় তাৰ কাৰণে পইচা ইনকাম কৰিব বিচাৰিছিলো জুৱা খেলি অভাৱ নাইকিয়া কৰিবা তুমি মগজুত ভাবিব পৰা শক্তিখিনিও নাইকিয়া হৈ গৈছে নেকি তোমাৰ মগজুত কথা ক'লে মই তুমি যোৱা তোমাৰ পইচা ভিতৰত ঘূৰাই দিম তোমাক যাবলৈ কৈছো নে ফোন কৰ ককাইৰক নকৰো শুনা আমি মেনেজ কৰিব পাৰিম দৰকাৰ হলে মই ছাৰক কম ফোন কৰিবলৈ কৈছো নে নাই ককাইৰক নকৰো বুলি কৈছো নে নাই মই বাচ্চা জন্ম দিবি কেনেকৈ ডাঙৰ কৰিম মই তাক হাতত এটা পইচা নোহোৱাকৈ কেনেকৈ ডাঙৰ কৰিম মই পাগল হ'ম মই পাগল হোৱাটো বিচাৰিছ তই মই পাগল হোৱাতকে তই মৰি থাক যা মই ভৰিত ধৰিছো মই হাত চোৰ কৰিছো তুমি নকৰিবা মই বৰ কষ্ট পাইছো